অসম ৰাজ্যিক পৰিবহণ সন্থাৰ সাধাৰণ সভা মহানগৰীৰ পল্টন বজাৰস্থিত এএছটিচি মাল্টি লেভেল পাৰ্কিঙত অনুষ্ঠিত হয় এই সভাখন সাধাৰণ সভাত লোৱা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লগতে সদৌ অসম কৰ্মচাৰী পৰিষদৰ সৈতে সামিল হ'ব সন্থাৰ সদস্যসকল কৰ্মচাৰীসকলৰ বিভিন্ন সমস্যাৰ কথা চিন্তা কৰি এই সিদ্ধান্ত লোৱাৰ কথা উল্লেখ কৰিছে অসম ৰাজ্যিক পৰিবহণ সন্থাই আমাৰ পৰিবহণ কৰ্মচাৰী সন্থাৰে আমাৰ এটা নামকৰণ সন্থা এটা আমি গঠন কৰিছোঁ আৰু এই গঠন সন্থাটো আমাৰ পৰিবহণ কৰ্মচাৰীৰ আমিৰ হকে আমি সন্থাটো গঠন কৰাৰ উদ্দেশ্য হ'ল কি আমাৰ বহুত সমস্যা আছে আমাৰ পৰিবহণ নিগমৰ কন্ট্ৰেকচুৱেলৰ পৰা আদি কৰি ৰেগুলাৰ মানুহখিনিৰ সমস্যা আছে বিশেষকৈ আমাৰ প্ৰধান সমস্যা হ'ল আমি কন্ট্ৰেকচুৱেল 1339 জন আমাৰ কন্ট্ৰেকচুৱেল আছে তেওঁলোকক নিয়মীয়াকৰণৰ পৰা আদি কৰি বা আমাৰ নিয়মীয়া কৰ্মচাৰীৰ ডিএৰ মৰগীয়া দিনেশ ডিএ তাৰপিছত আপোনাৰ 26ৰ পে ৰিভাইজ এই গোটেইখিনি আমাৰ এটা সমস্যাৰ পৰা আদি কৰি গোটেই এএছটিচিৰ আপোনাৰ বিভিন্ন ধৰণৰ বাছৰ পৰা আদি কৰি বহুত সমস্যা আছে এই সমস্যাখিনি আমি সমাধান কৰাৰ কাৰণে আমাৰ বিগত সময়ত আমি সন্থাত আমি আছিলোঁ আমি এটা এতিয়া পৰিবহণ কৰ্মচাৰী সন্থা নামেৰে আমি এটা সন্থা কৰিছোঁ আৰু এই সন্থাটোত আমি গোটেই কৰ্মচাৰী বিষয়া কৰ্মচাৰীখিনি আমি আছোঁ পৰিবহণ নিগমৰ এই বিষয়া কৰ্মচাৰীখিনি আমি এটাই আমাৰ মন্তব্য সকলোৰে যে আমি কৰ্মচাৰী পৰিষদ সদৌ অসম কৰ্মচাৰী পৰিষদৰ লগত আমি যোগাযোগ বা তেখেতসকলৰ অন্তৰ্গত হওঁ।